পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মথিয়া লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তেতিয়া যীশু শয়তানৰ দ্বাৰাই পৰীক্ষিত হবলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হল। তাতে দুকুৰি দিন দুকুৰি ৰাতি লঘোণে থাকিলত পাছে তেওঁৰ ভোক লাগিল। সেয়া আছিল মথিয়া লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। প্ৰভু যীশু শয়তানৰ দ্বাৰাই পৰীক্ষিত হবলৈ অৰণ্যত একেৰাহে 40 দিন লঘোণে থকাৰ পাছত তেওঁৰ ভোক লাগিল বুলি কোৱা হৈছে। তেওঁ যে আমাৰ দৰে তেজ মঙহৰ মানুহ হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু আমাৰ দৰে তেওঁৰো ভোক পিয়াহ লাগিছিল, আমি সেই কথাটো ইয়াতে সহজে বুজি পাওঁ। প্ৰভু যীশুৱে কৈছিল, জীৱন দিওঁতা আহাৰ ময়েই। মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই। স্বৰ্গৰ পৰা নমা আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ নিমিত্তে মই দিম সেয়ে মোৰ মাংস। যোহন 6 নম্বৰ অধ্যায়ৰ 48 পৰা 51 নম্বৰ পদ। স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰ হৈও এই পৃথিৱীত অতি সাধাৰণ মানুহ হিচাপে জন্মগ্ৰহণ কৰা প্ৰভু যীশুখ্ৰীষ্টৰ নিজৰ বুলিবলৈ একো সা সম্পত্তি নাছিল। কেৱল অৰণ্যত 40 দিন লঘোণে থকা সময়তেই নহয়, আন বহুতো সময়ত নিশ্চয় প্ৰভু যীশু ভোকাতুৰ হৈছিল। প্ৰভু যীশুৱে আন মানুহৰ দৰে ভোকাতুৰ হবলৈ স্বৰ্গৰ পৰা নামি আহিছিল, যাতে আমি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমাৰ ভোক, আমাৰ ক্ষুধা নিবাৰণ কৰিব পাৰো। মানুহৰ আচল ক্ষুধা শাৰীৰিক নহয়, আত্মিকহে। অৰণ্যত ঈশ্বৰে আকাশৰ পৰা মান্না বৰষাই ইছৰাইল জাতিৰ শাৰীৰিক ক্ষুধা নিবাৰণ কৰিছিল। কিন্তু তেনেদৰে মান্না খাই অৰণ্যত 40 বছৰ আচৰিত ধৰণে জীয়াই থকা ইছৰাইলীয়াসকলৰো এদিন মৃত্যু হল। শাৰীৰিক ক্ষুধা মান্নাই নিবাৰণ কৰিছিল, কিন্তু মানুহৰ আত্মিক ক্ষুধা প্ৰভু যীশুৱে অনন্ত কালৰ বাবে নিবাৰণ কৰিব পাৰে। সেয়েহে তেওঁ নিজকে স্বৰ্গৰ পৰা নমা আত্মিক আহাৰ বুলি কৈছে। যি আত্মিক আহাৰ গ্ৰহণ কৰি মানুহে অনন্ত জীৱন লাভ কৰিব পাৰে, চিৰদিন জীয়াই থাকিব পাৰে। নিজকে মানুহৰ বাবে আত্মিক আহাৰ কৰি তুলিবৰ বাবে তেওঁ মানুহ হৈ জন্ম ললে আৰু মানুহৰ পাপৰ শাস্তি নিজৰ তেজ মঙহৰ শৰীৰত ললে। নিজৰ শৰীৰত চাবুকৰ কোব খালে, হাতত ভৰিত গজালৰ খোজ খালে, আৰু তেওঁৰ গাত সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হলো। সেয়েহে আমাৰ পৰিত্ৰাণৰ বাবে ক্ষতবিক্ষত হবলৈ এৰি দিয়া প্ৰভু যীশুৰ মাংসই আমাৰ আত্মিক আহাৰৰ নিচিনা হল, আৰু সেই আহাৰ গ্ৰহণ কৰি আমি আমাৰ আত্মিক ক্ষুধা নিবাৰণ কৰি অনন্ত জীৱন লাভ কৰিব পৰা হলো। অৰ্থাৎ তেওঁ ক্ষুধাতুৰ হল যাতে আমি তৃপ্ত হব পাৰো। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, অৰণ্যত ইছৰাইলৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা তুমিয়েই কৰিছিলা, আৰু আজি আমাৰ আত্মিক ক্ষুধা নিবাৰণৰ বাবেও তুমিয়েই ব্যৱস্থা কৰিছা। প্ৰভু যীশুক আমাৰ আত্মিক আহাৰ হিচাপে আগবঢ়াই তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।